কাহিনী কুয়া পালি লগত লৈ গৰু হালি এহাই জানৈ মাতিনো চহাবলৈ যাওঁ দিনকনো ৰাতি কৰি মৰিছো চিন্তা কৰি এহাই জানৈ তোমাকনো কেনে কৰি প্ৰস্তুতি সকলোৰে ব্যস্ততা বাঢ়িছে। ঠায়ে ঠায়ে বিহুৰ আখৰা বিহুৰ কৰ্মশালাৰ লগতে ঢোলৰ বিপণীসমূহতো ব্যস্ততা দেখা গৈছে। মই আছো গুৰেশ্বৰত। গুৰেশ্বৰ মেইন চকত যিকেইখন ঢোলৰ বিপণী আছে তাতো সীমাহীন ব্যস্ততা। কিছু দৃশ্য দেখুৱাই ল'ব বিচাৰিছো। এনেদৰে তেওঁলোকে ঢোল নিৰ্মাণত ব্যস্ত হৈ আছে আৰু গ্ৰাহকসকলো আহিছে ঢোল ক্ৰয় কৰাৰ বাবে। কেৱল বিহু ঢোলেই নহয়, তেওঁলোকে যি জনগোষ্ঠীয় ঢোলসমূহ আছে বড়োসকলৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ যিসমূহ ঢোল আছে সেইসমূহ ঢোলো তেওঁলোকে নিৰ্মাণ কৰি এতিয়া সাজু কৰি তুলিছে বিহুৰ লগে লগে। লগতে কণ কণ ল'ৰা ছোৱালীয়ে যি ব্যৱহাৰ কৰা ঢোল আছে সেইসমূহো আছে, সকলো দেখুওৱাৰ চেষ্টা কৰিছো। এয়া গুৰেশ্বৰৰ পৰিৱেশ। গুৰেশ্বৰতো এটা উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। পোনে পোনে ঢোল প্ৰস্তুত কৰা এগৰাকী যি দোকানী আছে আমি তেখেতৰ পৰা জানিব বিচাৰিম। দাদা, এইবাৰ কেনেকুৱা কিমান ঢোল প্ৰস্তুত কৰিছে? ঢোল তোমাৰ কৰিছো, বহুত ঢোল আছে। কি কি ঢোল উপলব্ধ? তোমাৰ সৰু বেবী আছে, তোমাৰ 12 ইঞ্চি আছে, তোমাৰ 16 ইঞ্চি আছে, ডাঙৰ ঢোল আছে। দাম বিলাক কেনেকুৱা? দাম আছে তোমাৰ 7,500, 8,500 এনেকুৱা। কিন্তু কাষ্টমাৰ আহিলে মিলামিলি হয় আৰু কোনো বস্তু ধৰা বান্ধা নহয়, ইমান দিবাই লাগব এনেকুৱা। আমি গুৰেশ্বৰত যথেষ্ট ভিৰ দেখা পাওঁ ঢোলৰ দোকানত অন্য ঠাইৰ তুলনাত। বেলেগ ঠাইতকে ইয়াত দাম কম নেকি? আমি দিওঁ আৰু যিমানখিনি পাৰো ডিছকাউণ্ট কৰিব পাৰি কিনে। আমি চব নিজে নিজে কাম কৰো, আমি ভাই ভাই চব কাম কৰো। যিমানখিনি পাৰো আমি চেষ্টা কৰো আৰু কমত দিব কাৰণে। আপোনাৰ দোকানখনৰ নাম? মোৰ দোকানখন ডিজাইন বাদ্য ভাণ্ডাৰ গুৰেশ্বৰ। ইয়াত কেইখন দোকান আছে? এতিয়া তোমাৰ 3খন দোকান আছে একেলগতে। অন্য ঠাইৰ তুলনাত ইয়াত কিছু দাম কম, কাৰণ তেওঁলোকে ঢোলসমূহ বেলেগৰ পৰা অনা নাই, তেওঁলোকে নিজে প্ৰস্তুত কৰে। ঢোল কিনিবলৈ অহা লোক আছে, মই তেওঁৰ পৰাও জানিব বিচাৰিম। ক'ৰ পৰা আহিছে আপুনি? হয়, মোৰ ঘৰ গুৰেশ্বৰতে হয়। তো আজি ঢোল কিনিব আহিলো। মানে আমি বিভিন্ন কৰ্মশালাৰ লগতো মানে কৰ্মশালা কৰি আছো। আমাৰ গুৰেশ্বৰতে অসম বিহু সুৰক্ষা সমিতিৰ কৰ্মশালা হৈ আছে 7 দিনীয়া। তাৰ কৰ্মশালা কৰি আছো। লগতে আমাৰ 3 তাৰিখৰ পৰা 9 তাৰিখলৈকে আৰু এখন কৰ্মশালা আছে। তাৰ কাৰণে আমাৰ প্ৰস্তুতি খুবেই চলি আছে। বিহুৰ নামত পুৰা ব্যস্ত হৈ পুৰা ব্যস্ত, সকলো মানুহ এতিয়া বিহুৰ মানে বিহুক লৈ পুৰা ব্যস্ত। লগতে আজি আমি ঢোল কিনিব আহিছো। তেতিয়াহ'লে এফাকি বিহুগীত আপোনাৰ পৰা শুনিম। নিশ্চয়। কাহিনী কুয়া পালি লগত লৈ গৰু হালি এহাই জানৈ মাতিনো চহাবলৈ যাওঁ দিনকনো ৰাতি কৰি মৰিছো চিন্তা কৰি এহাই জানৈ তোমাকনো কেনে কৰি পাওঁ। হেই হেই নৈ চাপৰিত বহাগৰে বালাগি কহুৱা বন হালিছে বিহুৰে তলিতে আমাৰে ঐ নাচনী উলাহতে নাচিছে মৰমৰ দিঘেৰে চেনেহৰ বাণীৰে নাচনী বৈচনে তই ফুল গামোচা মোকে হেনো পিন্ধাবলে বুলি। বহুত ধুনীয়া হৈছে। কেতিয়াৰ পৰা বিহুৰ লগত জড়িত হৈ আছে? আপোনাৰ ভাল নামটো কি? মোৰ শুভ নামটো হ'ল, মোৰ নামটো অজয় ৰাজবংশী। মোৰ ঘৰ গুৰেশ্বৰতে হয়। বিহুৰ লগত প্ৰায় সৰুৰ পৰাই জড়িত, বিভিন্ন কৰ্মশালাক লৈ। আৰু এইবাৰ যিটো বহাগৰ মানে আমাৰ বিহুৰ বতৰ, তো এইবাৰ মই দলীয় বিহু হিচাপে মই সন্মিলিত সাংস্কৃতিক গোষ্ঠী তামোলপুৰৰ লগত মই থাকিম বুলি কথা পাতিছো। এনেকুৱা আৰু খুব প্ৰস্তুতি চলি আছে। এতিয়া সীমাহীন ব্যস্ততা, প্ৰতিগৰাকী অসমীয়া সাজু হৈছে বিহুক আদৰিবলৈ। একেদৰে ঢোলৰ ব্যৱসায়ী সকলো সাজু হৈছে। এনেদৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে উখল মাখল হৈছে গুৰেশ্বৰৰ পৰিৱেশ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।